বন্ধুসকল আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যে আপুনি আমি সকলোৱে ব্ৰেইন পাৱাৰটো আমি কেনেকৈ বুষ্ট কৰিম। যে আমাৰ বহুতো কথা মনত নাথাকে বা আমি বহুতো একদম সৰু ছাত্ৰ ছাত্ৰীৰ পৰা লৈ কলেজীয়া লাইফৰ পৰা লৈ বা ষ্টুডেণ্ট লাইফলৈ বিশেষকৈ ইম্পৰ্টেণ্ট ভিডিঅ'টো ষ্টুডেণ্ট লাইফৰ কাৰণে বা ষ্টুডেণ্ট লাইফৰ পিছতো যিসকলে কেৰিয়াৰ কাউন্সেলিং কৰি আছে বা কেৰিয়াৰ গাইডৰ কাৰণে কম্পিটিশ্যন এক্সামত বহি আছে তেখেতসকলৰ কাৰণে ভিডিঅ'টো বিশেষ ইম্পৰ্টেণ্ট। যে বহুতো আমি ষ্টাডি কৰোঁ কিন্তু ষ্টাডিবোৰ আমাৰ মনত নাথাকে। তো আমি ব্ৰেইন পাৱাৰটো কেনেকৈ বুষ্ট কৰিম বা এই ষ্টাডিবোৰ আমি কেনেকৈ মনত ৰাখিম সেই ভিডিঅ'টোত কেইটামান টিপছ মই আজি আলোচনা কৰিম। ভিডিঅ'টো ইম্পৰ্টেণ্ট, সৰুৰ পৰা লৈ ডাঙৰলৈকে আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণেও ইম্পৰ্টেণ্ট। সকলোৱে ভালদৰে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈ চাব। যদি ভাল লাগে এটা লাইক শ্বেয়াৰ কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আগলৈ আপোনালোকৰ কাৰণে এটা ভাল কণ্টেণ্ট আনিবলৈ মই উৎসাহ পাম। বহুতো ছাত্ৰ ছাত্ৰীৰ পৰা লৈ ওপৰ লেভেললৈকে বা যিসকলে কেৰিয়াৰ গাৰ্ডলৈকে পঢ়িছে, বহুত দিন ৰাতি প্ৰচণ্ড পঢ়ি আছে, পৰিশ্ৰম কৰি আছে, দিন ৰাতি ষ্টাডি কৰি আছে, কিন্তু পঢ়াখিনি মনত নাথাকে। তো হেয়াৰ কেইটামান ৰিজনছ আছে যে সেই পঢ়াখিনি আমি কেনেকৈ মনত ৰাখিব পাৰি, তাৰ কেইটামান টিপছ কম, আপুনি কি কি নিয়ম মানি চলিব লাগিব। প্ৰথম হৈছে কোৱালিটি শ্লিপ। বা আমিও সকলোৱেও মানে বহুত কথা আমাৰ মনলৈ বেছি দিন কথা মনত নাথাকে। এনেকুৱা দেখা যায় যে মানুহ অলপ বয়স যেতিয়া হয় তেতিয়া বহুতো কথা মনৰ পৰা গুচি যায়। তো সেইটো কিয়ৰ কাৰণে হয় জানেনে? সেয়া হৈছে আমি তাৰ কাৰণে কোৱালিটি শ্লিপ যাব লাগিব। মানে আমাৰ টোপনিটো ভাল হ'ব লাগিব। যিমান টোপনি ভাল হ'ব, য'ত আনডিষ্টাৰ্ব টোপনি, মানে টোপনি যেতিয়া যাব তেতিয়া আপুনি যিমানে 8 ঘণ্টা সময় টোপনি দিয়ক, 9 ঘণ্টা সময় টোপনি দিয়ক বা 7 ঘণ্টা সময় টোপনি দিয়ক, সেই টোপনিখিনি আপোনাৰ ভাল হ'ব লাগিব, শ্লিপিংটো ভাল হ'ব লাগিব। তেতিয়া সেই টোপনি যদি আপোনাৰ ভাল হয়, আপোনাৰ স্মৃতিশক্তি বৃদ্ধি কৰিব আৰু সেয়া আপোনাৰ খালি অকল টোপনিৰ ক্ষেত্ৰত নহয়, আপোনাৰ শাৰীৰিক বিকাশ ঘটিব, শাৰীৰিক উন্নতি ঘটিব আৰু সেয়া আপোনাৰ মানসিক শক্তিও বৃদ্ধি পাব। চ' কোৱালিটি শ্লিপ সকলোৰ কাৰণে প্ৰয়োজন। আৰু এটা ষ্টুডেণ্টসকলৰ কাৰণে এটা ইম্পৰ্টেণ্ট হৈছে যে থিংক আণ্ডাৰ প্ৰেছাৰ্ছ। যে যেতিয়া আমাৰ ওপৰত কিবা এটা প্ৰব্লেম আহি পৰিল বা কিবা এটা যে ষ্টুডেণ্টসকলে এৰ কথা ধৰি লওঁ, যে এনেকৈ কিবা এটা গ্ৰামাৰ হওক বা কিবা এটা মেথছ হওক, হয়তো তোমাৰ কুৱেশ্যনত আহিল, সেই মেথছটো তুমি নোৱাৰা হৈছে। এতিয়া তুমি লগে লগে তাৰ সলিউশ্যনটো, যদি বেকফালে সলিউশ্যন থাকে কিতাপখন ওলাই তাৰ সলিউশ্যনটো বিচাৰি উলিয়াই লোৱা, তেনেহ'লে সেয়া কিন্তু তোমাৰ ভালদৰে সেই নলেজটো নাহিব। হয়তো খন্তেক সময়ৰ কাৰণে তুমি সলিউশ্যনটো উলিয়াই লগে লগে সলিউশ্যনটো পালা, পিছত সেইখিনি তোমাৰ মাইণ্ডৰ পৰা গুচি যাব। কিন্তু তুমি কুৱেশ্যনটো যেতিয়া আহিব তেতিয়া তুমি থিংক আণ্ডাৰ প্ৰেছাৰ, ল'ব লাগিব। তুমি চিন্তা কৰিব লাগিব যে ইয়াৰ ফৰ্মুলাটো কি হ'ব, প্ৰেছাৰত ল'ব লাগিব, যে থিংকিং কৰিব লাগিব এই বিষয়ে। আগতে তুমি চেষ্টা কৰা, থিংকিং কৰা যে এই কুৱেশ্যনটো আহিছে, এইটো কেনেকৈ চেষ্টা কৰা, ইয়াৰ সলিউশ্যন উলিয়াবলৈ ট্ৰাই কৰা। যদি নহয় লাষ্টত গৈ অলপ সময় ইয়াক টাইম দিয়া, যদি নহয় পিছত গৈ তুমি ইয়াৰ সলিউশ্যনটো প্ৰপাৰ চোৱা, তেতিয়া সেই বস্তুটো তোমাৰ মনত থাকিব। নাম্বাৰ 3, লিমিট ইউৰ আনহেল্ডি হেবিটছ। যে তুমি সদায় তোমাৰ আনহেল্ডি হেবিটছবোৰ তুমি যিমান পাৰা লিমিট কৰা। আমি সকলোৱে জানো সকলো মানুহৰ হেবিট একে নাথাকে, চবৰে ভিতৰে ভাল হেবিট বেয়া হেবিট থাকে। সকলো মানুহৰ ভিতৰত কিবা না কিবা বেয়া হেবিটছবোৰ আছে, এইটো আমি নিজেও গম পাওঁ। আমাৰ ক'ৰবাত বেয়া হেবিটছ আছে, ক'ত আমাৰ মিষ্টেকছ আছে, ক'ত আমাৰ ৰংছ আছে, ক'ত আমি ৰং পইণ্টত আছোঁ। তো নিজৰ যিবিলাক আনহেল্ডি হেবিটছ আছে, যি আনহেল্ডি হেবিটছে আমাৰ বেয়া কৰে, সেই হেবিটছবোৰ লাহে লাহে লিমিট কৰিবলৈ ট্ৰাই কৰা। পাৰিলে একেবাৰে ত্যাগ কৰা, নোৱাৰিলে লাহে 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 সেইবোৰ লিমিট কৰিব ট্ৰাই কৰা। তো নাম্বাৰ 4, ষ্টপ ৱাচিং দ্য শ্বৰ্ট কণ্টেণ্ট। আজিকালি মোবাইলৰ যুগ, আমি মোবাইলতে কি কৰোঁ, ৰিলছবিলাক বেছি চাওঁ। ফেচবুক হওক, ইনষ্টা হওক, ইউটিউব হওক বা আন ছ'চিয়েল মাধ্যমত হওক, আমি ৰিল চাই ভাল পাওঁ। যে শ্বৰ্ট ৰিল 15 ছেকেণ্ড, 20 ছেকেণ্ড, 25 ছেকেণ্ডৰ ৰিল চাই, সেই ৰিলৰ চাই আমি ভাল পাওঁ। চবে ৰিলতে, তাতে কি থাকে, ৰিলত এণ্টাৰটেইনমেণ্ট থাকে, বেছিভাগ এণ্টাৰটেইনমেণ্ট থাকে। বা তাৰ পৰা আপুনি কিবা ডাঙৰ শিকিব নোৱাৰিব, সেয়া আপোনাৰ মানসিক শক্তিটো কমজোৰ কৰে। সেই ৰিলছবিলাক চাই আপোনাৰ মানসিক থিংকিংটো কৰিব নিদিয়ে।
যদি আপুনি কিবা শর্ট কন্টেন্ট না চাই একটা লং কন্টেন্ট ধৈর্য সহকারে চাই নিশ্চয় তাৰ পৰা আপুনি কিবা পাব সো শর্ট কন্টেন্ট যেনে রিলস হোক কিবা শর্টস হোক সেইখিনি যিমান পাৰে বৰ্জন নাম্বাৰ 5 ব্রেক আফটার 45 মিনিটস তুমি যিখিনি কৰি আছা স্টুডেন্ট সকলে তুমি যিখিনি কৰি আছা স্টাডি কৰি আছা একেৰাহে 2-3 ঘণ্টা স্টাডি কৰিব নালাগে একেৰাহে যদি কন্টিনিউ ভাবিছা যে একেদিনে মই কিতাপখন স্টাডি কৰি শেষ কৰি দিম হেয়া পসিবল নহয় আৰু হে স্টাডি কিনি তোমাৰ অথলে যাব সে আফটার 45 মিনিট স্টাডি কৰাৰ পিছত তুমি নিজকে অলপ সময় ৰেষ্ট দিয়া ব্রেক লোৱা ব্রেক আফটার 45 মিনিটস ব্রেক লোৱা 45 মিনিটস যিখিনি স্টাডি কৰিবা সেই ব্রেকতে সেইখিনি থিংকিং কৰা যে মই কি স্টাডি কৰিলো সেইখিনি নোট কৰা যে কি স্টাডি কৰিলো ইমান সময় যে 45 মিনিট স্টাডি কৰিলো তাৰ পৰা মই কি পালো সেইখিনি নিজৰ মাইন্ডত নোট কৰা তুমি অকল কিতাপত নহয় কিতাপত নোট কৰা পাৰিলে নিজৰ মাইন্ডত সেই 45 মিনিটস সময় তুমি নোট কৰা কি পঢ়িছা কি স্টাডি কৰিছা বা যদি কিবা মনোযোগ সহকাৰে তুমি বেলেগ কিবা কৰি আছা যে এই 45 মিনিটস সময় তুমি যি কৰিছা তাকে তোমাৰ মাইন্ডত নোট কৰা ব্রেক লোৱা তাৰ পিছত এগেইন পুনৰাই আকৌ স্টার্ট কৰা একেৰাহে 2 ঘণ্টা 3 ঘণ্টা বা 4 ঘণ্টা স্টাডি কৰিলে সেইখিনি স্টাডি তোমাৰ কেতিয়াও ভালদৰে মনত নাথাকিব হে এই 5টা টিপস জুনে মানি চলিব নিশ্চয় সাকসেস হ'ব আৰু এই সাকসেস হোৱাৰ কাৰণে আমি এই 5টা টিপস সকলোৱে মানি চলিব লাগিব তেতিয়া গৈ আমাৰ ব্রেইন পাৱাৰ যোনটো আছে সেই ব্রেইন পাৱাৰটো বুষ্ট হ'ব আৰু স্টুডেন্ট সকল ছাত্ৰ ছাত্ৰী সকলে নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব তো মনত ৰাখিব এই 5টা টিপস হৈছে কি গুড স্লিপ সদায় গুড স্লিপ ভাল স্লিপ যাবলৈ চেষ্টা কৰিব থিংক আন্ডাৰ প্ৰেছাৰস সদায় কিবা এটা প্ৰবলেম আহিলে সেইখিনি আন্ডাৰ প্ৰেছাৰত ৰাখি প্ৰথমত থিংকিং কৰিব চেষ্টা কৰিব নাম্বাৰ 3 লিমিট ইউৰ আনহেলদি হেবিটস সদায় আনহেলদি হেবিটস বা বদভ্যাস যিবোৰ আছে সেইবোৰ পৰিত্যাগ কৰিব চেষ্টা কৰা পাৰিলে একেবাৰে আইদাৰ লিমিট কৰিব ট্ৰাই কৰা নাম্বাৰ 4 stop watching the short content reels Instagram reels Facebook reels and YouTube short reels bur jiban para kom koi soa number 5 break after 45 minutes study kori asa 45 minutes break loa tar pisot again repeat kora tetia goi he tumi tumar brain power boost hobo saba tumi ji koriba ta heikini tumar smriti shakti জমা থাকিব বা স্মৃতি শক্তিটো বৃদ্ধি হ'ব হে কন্টেন্টটো সবকে শেয়াৰ কৰিলো ভাল লাগিলে এটা লাইক শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব যদি কৰা নাই সাবস্ক্ৰাইব কৰিব আগলৈ মই ভাল কন্টেন্ট আনিব চেষ্টা কৰিম সকলোৰ কাৰণে থ্যাঙ্কস এন্ড বেষ্ট অফ লাক